এইখনৰ প্ৰাইচটো ৰাখিছো মাত্ৰ 4,90,000 আৰু যদি কোনোবাই ফাইনেন্স কৰিব বিচাৰে এইখন আপোনালোকে 1.5 লাখ নালাগে 1 লাখ মান দিলে গাড়ী উলাই দিম 1 লাখ ডাউন পেমেন্ট দিলে ওলাই যাব তো চাব পাৰে গাইস অনলি 1 লাখ ডাউন পেমেন্ট দিলে তো এইখন আপোনালোকে ৰিফাইনেন্সত লৈ যাব পাৰিব দেখা দিছো ফ্ৰন্টৰ পৰা কন্ডিশন চাব পাৰে খুব ধুনীয়া কন্ডিশনত আছে আপোনালোক ধুনীয়াকে দেখা দিছো বাকি এই সাইডৰ পৰা আপোনালোক কন্ডিশনটো দেখা দিছো চাব পাৰে এটা আৰু কন্ডিশন চাব পাৰে 90% গ্ৰিপৰ আছে এইখন জিটো হয় মহিন্দ্ৰা জিটো আমাক মানে বহুত কাস্টমাৰে মানে জিটো ডিমান্ড কৰি থাকে সেই কাৰণে লৈ আইছো আজি আপোনালোকৰ মাজত হয় এইখন 2020 জিটো হয় গাড়ী কন্ডিশন খুব ধুনীয়া হৈছে আৰু প্লাস এইখনৰ প্ৰাইচটো ৰাখিছো মাত্ৰ 1,80,000 টকা তাৰ মাজত অল পেপাৰ ওয়ার্ক ইনক্লুড আছে বলেৰো আপোনালোকে পাই আছে অনলি 2,10,000 বাকি টায়াৰ চাব পাৰে পুৰা ব্র্যান্ড নিউ হৈ আছে টায়াৰ কন্ডিশন আপোনালোক ধুনীয়াকে দেখা দিছো আৰু এইখনৰ প্ৰাইচটো ৰাখিছো মাত্ৰ 1.5 লাখ টকা তাৰ মাজত তোমাৰ যদি ভিডিও চাই আহে এইখন পুৰা ফিক্স ৰেট কৈছো কাগজ পাতি সব কৰাই দিম হয় এইখন 1,30,000 টকাত দিম ফিক্স একদম তোমাৰ যদি ভিডিও চাই বুলি কয় তো চাব পাৰে গাইস তো বহুতে মোক দেখাব কৈছিলে ওমনিভেন যদি আপোনালোকে মোৰ ভিডিও চাই 1,30,000 আপোনালোকে পাই যাব এখন ওমনিভেন ইন্টেৰিয়ৰটো দেখাই দিও আপোনালোকক তো ইয়া চাব পাৰে ইন্টেৰিয়ৰ খুব ধুনীয়া কন্ডিশন আছে ইন্টেৰিয়ৰ আপোনালোক ধুনীয়াকে গোটেইখিনি দেখাই দিছো ইয়া চাব পাৰে ওমনিভেন অনলি 1,30,000 ৰিফাইনেন্স নব কেছত ল'ব লাগিব ন ৰিফাইনেন্স হ'ব ৰিফাইনেন্স হৈ যাব কিমান মান দিলে ল'ব 70,000 মান দিলে হ'ব তো চাব পাৰে ৰিফাইনেন্সৰ সুবিধাও আছে অনলি 70,000 এটা ডাউন পেমেন্ট দিলে তো এইখনো আপোনালোকে ৰিফাইনেন্সত লৈ যাব পাৰে তো নমস্কাৰ মই নিৰুদ্ধ আপোনালোকক সকলোকে মোৰ অন্য এটা ভিডিও লৈ স্বাগতম জনাইছো পুনৰবাৰ আহিছো মই আজি আসাম মটৰ ষ্টক ইয়াতে যিখিনি পুৰণা ষ্টক আছিল তো বহুত কিখন ওলাই গল আৰু বহুতখিনি নতুন ষ্টক ইয়াত আপডেট হৈছে তো আপোনালোক তাকে আপডেট দিও বুলি ফাইনালি আহি গলো আজি এগেন আসাম মটৰ ষ্টক আসাম মটৰ বুলি আপোনালোকে গমে পাই ইয়াতে খোলা ইঞ্জিনৰ গাড়ী নানে তো যিবিলাক থাকিব ইয়াতে ষ্টকত তো গোটাইবোৰ সিল ইঞ্জিন থাকিব লাগিব সিল পেক থাকিব লাগিব তেতিয়াহে আসাম মটৰছে গাড়ী লৈ আনিব তো এতিয়া বেছি কথা নকয় আজিৰ ভিডিও আৰম্ভ কৰো আৰু আসাম মটৰছৰ গোটেইখিনি গাড়ীৰ প্ৰাইস ডিটেইলছ আপোনালোকক দিও ভিডিওটো স্টাৰ্ট নকৰোতে আপোনালোকক চিনাকি কৰিছো ইফালে আসাম মটৰছৰ অনাৰ তো যিসকলে চাই আছে তেখেতসকলে গমে পায় তো আসাম মটৰছৰ অনাৰ হয় এটো যিসকলে নতুনকে আছে তেখেতসকলক চিনাকি কৰিছো তো দাদা ভিডিওটো স্টাৰ্ট নকৰোতে নতুন ভিউৱাৰ আছে সাবস্ক্ৰাইবাৰ খিনি ডিলাৰৰ এড্ৰেছটো একবাৰ জনাই দিয়া ডিলাৰৰ এড্ৰেছটো হল আমাৰ ডিলাৰটোৰ নাম আসাম মটৰছ আৰু এইখিনিক আমাৰ মিৰ্জা গৰু বাজাৰ বুলিও কয় সাপোজ কোনোবা কাস্টমাৰ মানে জালুকবাৰী সাইডৰ পৰা আহিল 17 কিলোমিটাৰ আহিলে মিৰ্জা চক পালে আমাৰ ডিলাৰটো দেখাই পাব আৰু যদি কোনোবা কাস্টমাৰ আমাৰ গোৱালপাৰা সাইডৰ পৰা আহে তেতিয়া উপৰহলি ক্ৰছ কৰি কেনে মিৰ্জা পুলিচ ষ্টেচন ক্ৰছ কৰি লেফট সাইডে আমাৰ ডিলাৰটো দেখাই পাব আৰু গুগলত লাইভ লোকেশন দিয়া আছে মই তেওঁলোকক শ্বেয়াৰ কৰি দিম বাকি গাড়ীবোৰ আজি চাই লওক কি আছে গোটাখিনি আপোনালোক খুব ধুনীয়াকে ডিটেইলছ দি আছো বাকি তাৰ আগতে কৈ দাদা ৰিফাইনেন্স হৈ যাব ন ৰিফাইনেন্স হ'ব অল আসাম বাকি আৰু এক্সচেঞ্জও হ'ব সাপোজ কোনোবাই বাইক দিব খুজিল কাৰ দিব খুজিল মোবাইল দিব খুজিল সব ৰাখি ল'ম বাইক মোবাইল এই দুটা বস্তুৰ লগত এক্সচেঞ্জ হৈ যাব হয় সব ৰাখি ল'ম তো গাইস চাওক যদি আপোনালোকৰ যিকোনো পুৰণা বাইক এখন দি আপোনালোকে এক্সচেঞ্জ কৰি আপোনালোকে কাৰ এখন ল'ম বুলি ভাবি আছে তেনেহলে আপোনালোকে বাইক এক্সচেঞ্জ কৰি ইয়াতে কাৰ ল'ব পাৰিব আৰু যদি আপোনালোকে বাইকখন এক্সচেঞ্জ নকৰি মোবাইল ফোনেৰে এক্সচেঞ্জ কৰিব বিচৰা তেতিয়াহলে মোবাইল ফোনেৰে আপোনালোকৰ এক্সচেঞ্জৰ সুবিধা এভেইলেবল আছে তো খুব ধুনীয়া এটা ফেচিলিটি দিছে আপোনালোকক আসাম মটৰছৰ তৰফৰ পৰা আপোনালোকে জলদি আহক আৰু ইয়াৰ পৰা আপোনালোকে যিকোনো গাড়ী এখন লৈ যাওক আৰু আজি মই যিমান পাৰো কম দামত গাড়ীবোৰ দিব চেষ্টা কৰিম আজি মানে মই পানীৰ ভাৱত ফলো ৰখুৱাম আপোনালোকক সেইটোৱে ফাৰ্ষ্ট আজি এইখন এক্সেল 6 দেখাম মাৰুতি সুজুকিৰ এক্সেল 6 এখন 2020 ৰ মডেল হয় আলফা মডেল একদম টপ ভেৰিয়েন্ট টপ ক্লাছ হৈছে গাড়ী পুৰা হয় কত মানে এক্সিডেন্ট নাই আৰু টায়াৰ সব অৰিজিনাল হৈছে বাকি কিলোমিটাৰ এইখনত চলিছে মাত্ৰ 77,000 ইন্টেৰিয়ৰটো চাই লওক এন্ট্ৰিটো আপোনালোক ধুনীয়াকে দেখাই দিয়ে ইয়া চাব পাৰে এন্ট্ৰিয়ৰ আপোনালোক ধুনীয়া হৈছে কেপ্টেন সিট লাগি আছে গোটাইখিনি আপোনালোক ধুনীয়াকে দেখাই দিছে চাব পাৰে এন্ট্ৰিয়ৰ এক্সিলেন্ট কন্ডিশনত আছে এন্ট্ৰিয়ৰটো আপোনালোক ধুনীয়াকে দেখাই দিছো তো ইয়াৰ প্ৰাইস কিমান বিচাৰিছে এইখন প্ৰাইসটো এইখনত ৰাখিছো মাত্ৰ 8,30,000 8,30,000 হয় তাৰ মাজত তোমাৰ যদি ভিডিও চাই আহে আৰু ডিসকাউন্ট কৰাই দিম আৰু প্লাস এইখন যদি ফাইনেন্স কৰে কোনোবাই মাত্ৰ 1,80,000 পৰা 2 লাখ মান দিলে হৈ যাব ফাইনেন্স কৰাই দিম 1,80,000 to 2 লাখ দাম দিলে ওলাই যাব হয় তো চাব পাৰে গাইস গাড়ীখনৰ কন্ডিশন আপোনালোক ধুনীয়াকে দেখাইছে আপোনালোক চাবই নালাগে পুৰা ধুনীয়া কন্ডিশন আছে বেক সাইডৰ পৰা আপোনালোক লুকসটো দেখাইছে চাব পাৰে খুব ধুনীয়া কন্ডিশন আছে তো কোনো ধৰণৰ স্ক্ৰেচ নাই আপোনালোক গোটাখিনি দেখাইছে চাব পাৰে 360 ধুনীয়া কন্ডিশন আছে যোনে বিচাৰি আছে তো জলদি আহক আপোনালোকে আসাম মটৰছ নেক্সট দাদা এখন ক্ৰিয়েট এখন কিতিয়া নেক্সট এখন ক্ৰেটা আছে মোস্ট ধুনীয়া গাড়ী এখন 2015 ৰ মডেল হয় এসএক্স মডেল টপ মডেল পুৰা এলয় এন্ড্ৰইড ডিসপ্লে সব লাগি আছে গাড়ী কন্ডিশন খুব ধুনীয়া হৈছে তো এন্ট্ৰিটো দেখাই দিছো আপোনালোকে চাই লওক এন্ট্ৰিৰ এইখনৰ ৰানিং আছে মাত্ৰ 70,000 সামথিং এনেকুৱা আছে বাকি
এইখনৰ প্ৰাইচটো আছে 6,40,000 6,40,000 তাৰ মাজত আৰু অলপ কমাই দিম মই মিলাই কিনে দি দিম আৰু যদি কোনোবাই ফাইনেন্স কৰিব বিচাৰে এইখন 1.5 লাখ মান দিলে ওলাই দিম গাড়ী 1,50,000 ডাউন পেমেন্ট দিলে হৈ যাব এইখন হয় তো চাব পাৰে যদি ক্ৰেটা এখন আপোনালোকে ৰিফাইনেন্সত কোনোবাই ল'ম বুলি ভাবি আছে হোৱাইট কালাৰ তো এইখন চাব পাৰে খুব ধুনীয়া কণ্ডিশ্যনত আছে তো 1,50,000 এটা ডাউন পেমেন্ট দিলে তো এই ক্ৰেটাখন আপোনালোকে ৰিফাইনেন্সত লৈ যাব পাৰিব তো দেখাইছো কণ্ডিশ্যন ফ্ৰণ্টৰ পৰা চাব পাৰে খুব ধুনীয়া কণ্ডিশ্যনত আছে নেক্সট এইখন গ্ৰেনাইট 10 এইখন 2015 মডেল হয় আস্তা মডেল টপ মডেল পুৰা এলয় হুইল এন্ড্ৰইড ডিসপ্লে সব লাগি আছে আৰু পুশ বটন স্টার্ট ইন্টেৰিয়ৰটো চাই লওক গাড়ী কণ্ডিশ্যন খুব ধুনীয়া হৈছে আৰু এইখনৰ প্ৰাইচটো ৰাখিছো মাত্ৰ 2,80,000 টকা তাৰ মাজত যদি কোনোবাই ফাইনেন্স কৰে এইখনো 1.5 লাখ মান দিলে ওলাই দিম গাড়ী তো এইখনো ফাইনেন্স হৈ যাব ন হয় তো দেখাই দিছো কণ্ডিশ্যন চাব পাৰে এইখনৰ ৰানিংটো আছে প্ৰায় আপোনাৰ 80,000 মান আছে জি আছে জেনুইন পাব আমাৰ জেনুইন ৰানিং ন হয় এইটো 80,000 আন্ডাৰত ৰানিং আছে গাইজ এইখন দেখাই দিছো গ্ৰেনাইট নাস্তা মডেল তো এইফালে বেক সাইডৰ পৰা কণ্ডিশ্যন দেখাই দিছো চাব পাৰে তো ৰিফাইনেন্স হৈ যাব কিমান মান ডাউন পেমেন্ট দিলে ওলাব ডাউন পেমেন্ট 1.5 লাখ মান দিলে হৈ যাব 1,50,000 এটা ডাউন পেমেন্ট দিলে তো এইখন আপোনালোকে লৈ যাব নেক্সট আৰু এইখন আছে খুব ধুনীয়া কণ্ডিশ্যনত এইখন কিটাৰ মডেল নেক্সট এইখন i10 নিয়স এইখন মানে টপ মডেলখন এইখন 2020 ৰ মডেল হয় স্পৰ্টছ মডেল এলয় হুইল লাগি আছে এন্ড্ৰইড ডিসপ্লে লাগি আছে গাড়ী কণ্ডিশ্যন এইখনো খুব ধুনীয়া হৈছে 2020 ৰ মডেল হয় তো দেখাই দিছো চাব পাৰে দাদা ৰানিংটো কিমান আছে এইখন এইখনৰ ৰানিংও আপোনাৰ 50,000 আছে পুৰা আৰু এইখনৰ প্ৰাইচটো ৰাখিছো মাত্ৰ 4,90,000 আৰু যদি কোনোবাই ফাইনেন্স কৰিব বিচাৰে এইখন আপোনালোকে 1.5 লাখ নালাগে 1 লাখ মান দিলে গাড়ী ওলাই দিম 1 লাখ ডাউন পেমেন্ট দিলে ওলাই যাব হয়, তো ওলাই চাব দিম। পাৰে গাইজ অনলি 1 লাখ ডাউন পেমেন্ট দিলে তো এইখন আপোনালোকে ৰিফাইনেন্সত লৈ যাব পাৰিব দেখাই দিছো ফ্ৰণ্টৰ পৰা কণ্ডিশ্যন চাব পাৰে খুব ধুনীয়া কণ্ডিশ্যনত আছে আপোনালোক ধুনীয়াকৈ দেখাই দিছো বাকী এই চাইডৰ পৰা আপোনালোক কণ্ডিশ্যনটো দেখাই দিছো চাব পাৰে এটা আৰু কণ্ডিশ্যন চাব পাৰে 90% গ্ৰিপত আছে বাকী এইটো দেখাই দিছো আপোনালোক চাব পাৰে এইটো 90% গ্ৰিপত আছে বাকী কণ্ডিশ্যন চাব পাৰে খুব ধুনীয়া কণ্ডিশ্যনত আছে অৰিজিনেল পেণ্টৰ নেক্সট এটা আৰু আছে এইখন মই মানে আজি i10 লৈ আহিছো i10 তিনিখন আছে দামী লাগে কম দামী লাগে সব পাই যাব হয় এইখন 2017 ৰ মডেল হয় i10 স্পৰ্টছ এইখনৰ কণ্ডিশ্যন খুব ধুনীয়া হৈছে হয় এইখন গাড়ীখন লাইনত নাই কাৰণ মই পাৰ্চনেলকে ব্যৱহাৰ কৰি আছো দুদিনমান গাড়ী খুব ধুনীয়া হৈছে আৰু এইখনৰ ৰানিং আছে 80,000 মান আছে ৰানিং 80,000 আৰু প্ৰাইচটো এইখনৰ ৰাখিছো মাত্ৰ 3,70,000 তাৰ মাজত আৰু অলপ নেগোচিয়েট কৰাই দিম আৰু টায়াৰবোৰ চাই লওক তাৰে টায়াৰ খুব ধুনীয়া হৈছে 3,70,000 আপোনালোকে পাই আছে তিনিখনকে ষ্টকৰ আছে আপোনালোকে আছামৰ ওচৰত আহক তো যেনেকুৱা ডাউন পেমেন্ট এইখনৰ আপোনালোকে মাত্ৰ 1.5 লাখ মান দিলে ওলাই দিম গাড়ী হয় তো এইখনো যদি আপোনালোকে ৰিফাইনেন্সত ল'ব বিচাৰে 1,50,000 এটা ডাউন পেমেন্ট দিলে তো এইখন লৈ যাব পাৰিব তিনিখনৰ কণ্ডিশ্যন খুবেই ধুনীয়া আছে বাকী ইণ্টেৰিয়ৰটো যদি লগ মাৰে আপোনালোক ধুনীয়াকৈ দেখাই দিয়ক এইখনৰ ইণ্টেৰিয়ৰটো আপোনালোক ধুনীয়াকৈ দেখাই দিয়ক এয়া চাব পাৰে ইণ্টেৰিয়ৰ খুব ধুনীয়া কণ্ডিশ্যন আছে এইখনৰো তো চাব পাৰে নেক্সট এইখন 2015 ৰ মডেল হয় সুইফট ভিএক্সআই গাড়ী ফাৰ্ষ্ট ওনাৰ আছে আৰু কণ্ডিশ্যন খুব ধুনীয়া হৈ আছে টায়াৰ আপোনাৰ প্ৰায় 80% মান টায়াৰ আছে দেখাই দিছো টায়াৰৰ গ্ৰিপ চাব পাৰে নিয়াৰ পিছত একো খৰচা নাই জাষ্ট গাড়ীখন চলাই থাকক তেল ভৰাই কেনে দাদা ৰানিংটো ইয়াৰ ৰানিং এইখনৰ 80,000 মান আছে ৰিফাইনেন্স হ'ব এইখনো হা ৰিফাইনেন্স হ'ব ৰিফাইনেন্স হ'ব আৰু এইখন পেট্ৰল ভেৰিয়েণ্ট হয় এইখনো আপোনালোকে 1.5 লাখ মান দিলে ওলাই দিম গাড়ী আৰু প্ৰাইচটো আছে এইখনৰ মাত্ৰ 3,40,000 টকা আৰু মই অলপ কমাই দিম যদি কাষ্টমাৰৰ ভাল লাগে আস্কিং প্ৰাইচ ৰাখিছে 3,40,000 যিটো অন্তিম ওলাইলে আপোনালোক কিবা এটা চাই দিব দাদা আপোনালোক ধুনীয়াকৈ কৈ দিলে চুইফ্টখনৰ কণ্ডিশ্যন এইফালৰ পৰা দেখাই দিছে চাব পাৰে খুব ধুনীয়া কণ্ডিশ্যন আছে এই চুইফ্টখনো তো চাব পাৰে সি নেক্সট দাদা এইখন বহুতে বিচাৰে নেক্সট এইখন মহিন্দ্ৰা জিতো হয় বহুত কাষ্টমাৰে মানে জিতো বিচাৰি থাকে সেইকাৰণে জিতো লৈ আহিছো আজি হয় এইখন 2020 জিতো হয় গাড়ী কণ্ডিশ্যন খুব ধুনীয়া হৈছে আৰু ৰানিং এইখনত 1 লাখ মান আছে হয় আৰু প্লাছ এইখনৰ প্ৰাইচটো ৰাখিছো মাত্ৰ 1,80,000 টকা তাৰ মাজত অল পেপাৰ ৱৰ্ক ইনক্লুড আছে কাগজ পাতি সব মই কৰাই দিম আৰু এইখন ফাইনেন্স কৰিলেও 1 লাখ মান দিলে হৈ যাব মিনিমাম ডাউন পেমেন্ট এটা 1 লাখ দিলে তো এইখন আপোনালোকে ৰিফাইনেন্সত লৈ যাব পাৰিব তো বহুতে বিচাৰে এনেকুৱা গাড়ী তো আপোনালোকে চাব পাৰে যদি আপোনালোকে ভাবি আছে কিবা মাল চাল টানাৰ কাৰণে বা দোকান চোকানৰ কাৰণে আপোনালোকক লাগে এনেকুৱা এখন সৰু গাড়ী বিচাৰি আছে তেনেহ'লে আপোনালোকে আছাম মটৰ্ছ আহিব পাৰে দেখাই দিছো কণ্ডিশ্যন চাব পাৰে খুব ধুনীয়া কণ্ডিশ্যন আছে ফ্ৰণ্টৰ পৰা দেখাই দিছো তো চাব পাৰে নেক্সট কওকচোন স্কৰপিঅ'খন কেতিয়াৰ মডেল নেক্সট এইখন স্কৰপিঅ 2015 ৰ মডেল হয় 2015 ৰ S10 মডেল ন হয় এইখনৰ কণ্ডিশ্যনো খুব ধুনীয়া হৈছে আৰু এইখন 2015 ৰ হ'লেও গাড়ী কিন্তু আজিলৈ ফাৰ্ষ্ট ওনাৰে আছে টায়াৰ খুব ধুনীয়া হৈছে মোটামুটি টায়াৰ কণ্ডিশ্যন চাব পাৰে 80% মান আছে হয় বাকি ইন্টেৰিয়ৰটো চাই লওক ইন্টেৰিয়ৰটো প্ৰথমতে আপোনালোকক ধুনীয়াকৈ দেখাই দিওঁ তাৰপিছত আপোনালোক ডিটেইলছখিনি গোটেইখিনি দিয়া এইখনৰ ৰানিংটো আছে আপোনাৰ 70,000 সামথিং এনেকুৱা আছে 70,000 আন্ডাৰত ৰানিং আছে তো কণ্ডিশ্যন ধুনীয়া হৈছে বাকী ইন্টেৰিয়ৰটো আপোনালোক ধুনীয়াকৈ দেখাই দিছো
এয়া চাব পাৰে খুব ধুনীয়া এটা লুকছৰ আছে ইণ্টেৰিয়ৰ দাদা ইয়াৰ প্ৰাইচটো ৰাখিছো মাত্ৰ 8,10,000 তাৰ মাজত যদি কোনোবাই ফাইনেন্স কৰিব বিচাৰে 1.5 লাখ মান দিলে ওলাই দিম গাড়ী 1.5 লাখ 2 লাখ ইমান মান দিলে ওলাই দিম তো চাব পাৰে গাইছ যদি এইখন আপোনালোকে ৰিফাইনেন্সত ল'ব বিচাৰে 1,50,000 to 2 লাখ ডাউন পেমেণ্ট এটা দিব লাগিব মিনিমাম যি আপোনালোকে এইখনৰ ৰিফাইনেন্সত লৈ যাব পাৰিব নেক্সট কক বলেৰো নেক্সট বলেৰো 2015 ৰ বলেৰো হয় ZLX মডেল পুৰা টপ ভেৰিয়েন্ট আৰু এইখনৰ ৰানিংটো আছে 80,000 মান আৰু টায়াৰো খুব ধুনীয়া হৈ আছে দেখা দিছো টায়াৰ কন্ডিশন নন এক্সিডেন্ট গাড়ী এইবোৰ ইঞ্জিন গিয়াৰ বক্স অল সিল এইফালে দেখা দিছো কন্ডিশন ধুনীয়া হৈছে প্ৰাইচটো এইখনৰ ৰাখিছো মাত্ৰ 4,80,000 টকা কোনোবাই যদি মানে তোমাৰ ভিডিঅ' চাই বুলি কয় এইখন মই 20,000 টকা আৰু লেছ কৰি দিম তো চাব পাৰে কিমান ক'লে প্ৰাইচটো ইয়াৰ প্ৰাইচটো 480 আছে যদি তোমাৰ ভিডিঅ' চাই আহে আৰু মই 20,000 লেছ কৰি দিম তো চাব পাৰে গাইছ যদি মোৰ ভিডিঅ' চাই আহে আপোনালোকে তো 4,60,000 তে আপোনালোকে পাই যাব এই বলেৰোখন তো ৰিফাইনেন্স হৈ যাব ৰিফাইনেন্স হ'ব এইখন 1,60,000 পৰা 80 মান দিলে কৰাই দিম তো চাব পাৰে গাইছ 1,60,000 to 80,000 ডাউন পেমেণ্ট কৰিলে তো এইখনৰ বলেৰোখন আপোনালোকে ৰিফাইনেন্সত লৈ যাব পাৰিব নেক্সট কক দাদা এইখন বলেৰোখন কেতিয়াৰ এইখন 2018 ৰ হয় বালিনো জেটা এইখন ডিজেল ভেৰিয়েন্ট হয় কোনোবাই যদি গাড়ী বিচাৰি আছে ভাল মাইলেজ দিয়া এইখন চাব পাৰে এইখনৰ মাইলেজ প্ৰায় আপুনি মোটামুটি 23-25 ইমান মান হাইৱেত পাবয়ে ৰানিংটো কিমান মান চলিছে এইখনৰ ৰানিং এইখনৰ আপোনাৰ 60,000 মান আছে পুৰা জেনুইন হয় আৰু গাড়ী ফাৰ্ষ্ট ওনাৰ হয় আৰু পুশ বটন ষ্টাৰ্টটো আছে জেটা মডেল হয় গাড়ী কণ্ডিশ্যন খুব ধুনীয়া হৈছে এইখনৰ প্ৰাইচটো আছে মাত্ৰ 4,40,000 টকা তাৰ মাজত যদি কোনোবাই ফাইনেন্স কৰিব বিচাৰে মাত্ৰ 60,000 দিলে ওলাই দিম গাড়ী তো চাব পাৰে গাইছ এই বেলেনখন যদি আপোনালোকে ৰিফাইনেন্সত লোডাৰ ভিতৰত ল'ব বিচাৰে তেতিয়াহ'লে চাব পাৰে অনলি 60,000 এটা ডাউন পেমেণ্ট কৰক কৰি আপোনালোকে ধুনীয়াকৈ এইখন লৈ যাব পাৰিব বেলেনখন গাইছ দেখা দিছে টায়াৰ কণ্ডিশ্যন দেখা দিছে চাব পাৰে অনলি 60,000 ডাউন পেমেণ্ট দিলে তো এইখনৰ ৰিফাইনেন্সত লৈ যাব পাৰিব নেক্সট দাদা কি দেখাব নেক্সট এইখন ৰাজা গাড়ী দেখাম পুৰা বলেৰো কেতিয়া দিছো মোষ্ট পাৱাৰফুল একদম 2010 ৰ হয় বলেৰো SLX আৰু গাড়ী এখনৰ কণ্ডিশ্যন মানে কি ক'ম আৰু নিজে ব্যৱহাৰ কৰিছো 2 সপ্তাহ হয় তো দেখা দিছো গাইছ চাব পাৰে ইঞ্জিন গিয়াৰ বক্স অল সিল আৰু 2010 ৰ গাড়ী হ'ব পাৰে কিন্তু আজিলৈ ফাৰ্ষ্ট ওনাৰ গাড়ী ফাৰ্ষ্ট ওনাৰ আছে ন এতিয়ালৈকে ফাৰ্ষ্ট ওনাৰ হয় আৰু এইখনৰ প্ৰাইচটো ৰাখিছো মাত্ৰ 2,10,000 তাৰ মাজত এইখন ফাইনেন্স নহ'ব ল'লে কেছতে ল'ব লাগিব এইখন ভাল ডিছকাউণ্ট কৰাই কেনে কাষ্টমাৰক দি পঠাম তো চাব পাৰে গাইছ অনলি বলেৰো আপোনালোকে পাই আছে অনলি 2,10,000 বাকী টায়াৰ চাব পাৰে পুৰা ব্ৰেণ্ড নিউ হৈ আছে টায়াৰ কণ্ডিশ্যন আপোনালোক ধুনীয়াকৈ দেখা দিছো ইয়াৰ টায়াৰ কণ্ডিশ্যন চাব পাৰে অনলি 2,10,000 আপোনালোকে অৰিজিনেল পেইণ্টত আছে গাড়ী গোটেইখিনি ইয়াত দেখা দিছো চাব পাৰে লুকছ খুব ধুনীয়া কণ্ডিশ্যন আছে কেৱল মাত্ৰ ৰিফাইনেন্স নহ'ব আপোনালোকে কেছত পাৰ্চেছ কৰিব পাৰিব বলেৰোখন নেক্সট কক এটা বহুত দৰে ডিমাণ্ডেবল অমনি ভেন কেতিয়া ডিমাণ্ডেড গাড়ী মাৰুতি ভেন কাৰোবাক যদি পাৰ্চনেল ইউজৰ কাৰণে লাগে বা স্কুল ভাড়া মাৰিবৰ কাৰণে লাগে বা বিজনেছৰ কাৰণে লাগে এইখন চাব পাৰে এইখন 2015 মডেল অমনি ভেন হয় এইখনৰ কণ্ডিশ্যনো খুব ধুনীয়া হৈছে আৰু এইখনৰ প্ৰাইচটো ৰাখিছো মাত্ৰ 1.5 লাখ টকা তাৰ মাজত তোমাৰ যদি ভিডিঅ' চাই আহে এইখন পুৰা ফিক্স ৰেট কৈছো কাগজ পাতি চব কৰাই দিম হয় এইখন 1,30,000 টকাত দিম ফিক্স একদম তোমাৰ যদি ভিডিঅ' চাই বুলি কয় তো চাব পাৰে গাইছ তো বহুতে মোক দেখাব কৈছিলে অমনি ভেন যদি আপোনালোকে মোৰ ভিডিঅ' চাই 1,30,000 আপোনালোকে পাই যাব এইখন অমনি ভেন ইণ্টেৰিয়ৰটো দেখাই দিওঁ আপোনালোকক তো এয়া চাব পাৰে ইণ্টেৰিয়ৰ খুব ধুনীয়া কণ্ডিশ্যন আছে ইণ্টেৰিয়ৰ আপোনালোক ধুনীয়াকৈ গোটেইখিনি দেখাই দিছো এয়া চাব পাৰে অমনি ভেন অনলি 1,30,000 ৰিফাইনেন্স নহ'ব কেছত ল'ব লাগিব ন ৰিফাইনেন্স হ'ব ৰিফাইনেন্স হৈ যাব কিমান মান দিলে ওলাব 70,000 মান দিলে হ'ব তো চাব পাৰে ৰিফাইনেন্সৰ সুবিধাও আছে অনলি 70,000 এটা ডাউন পেমেণ্ট দিলে তো এইখনো আপোনালোকে ৰিফাইনেন্সত লৈ যাব পাৰে নেক্সট এটা বলেৰো হয় এইখন 2021 ৰ বলেৰো পিকআপ হয় এক্সট্ৰা লং হয় এইখন 1.7 হয় আৰু গাড়ী কণ্ডিশ্যন কি কম এইখনো আপুনি নিজে দেখিছে বডি টায়াৰ অল মানে বনোৱা আছে খুব ধুনীয়া হৈছে নি কেনে জাষ্ট কাষ্টমাৰে মানে ভাড়াত লগাই দিয়ক আৰু পইচা কামাই থাকক হয় মানে কৰিবলৈ কাম একো নাই নে কাম একো প্ৰয়োজন নাই কৰাৰ নি কেনে জাষ্ট তেলটো ভৰাই কেনে চলাই থাকিলে হ'ল হয় আৰু ইয়াৰ ৰানিংটো কিমান মান চলিছে ৰানিং এইখনৰ 80,000 মান আছে আৰু এইখনৰ প্ৰাইচটো ৰাখিছো মাত্ৰ 7,40,000 তাৰ মাজত আৰু অলপ ডিছকাউণ্ট কৰাই দিম আৰু যদি এইখন ফাইনেন্স কৰিব বিচাৰে 1,80,000 2 লাখ ইমান মান দিলে গাড়ী ওলাই দিম এইফালে বডি দেখাই দিছো আপোনালোক চাব পাৰে পুৰা ধুনীয়া হেভি বডি লগোৱা আছে আপোনালোক গোটেইখিনি দেখাই দিছো এই বলেৰোখনো চাব পাৰে বেক চাইডৰ পৰা কণ্ডিশ্যন ইয়াত দেখাই দিছো চাব পাৰে ধুনীয়া কণ্ডিশ্যন আছে এইখন বলেৰোখন টায়াৰ চাব পাৰে পুৰা ব্ৰেণ্ড নিউ টায়াৰ হৈছে 90% গ্ৰিপৰ আছে এই বলেৰোখনৰ টায়াৰ আপোনাৰ খৰচা নাই লৈ কিনে বিন্দাছ চলালে হ'ল চাব পাৰে তাৰপিছত নেক্সট এটা এইখন জেনন নেক্সট টাটা জেনন য়োদ্ধা
এইখন 2018 মডেল হয় এইখনৰো কণ্ডিশ্যন খুব ধুনীয়া হৈছে কি ক'ম আৰু তো দেখাই দিছো কন্ডিশন টায়াৰ অল নতুন হৈছে গাড়ীৰ কাম কৰাৰ একো প্ৰয়োজন নাই সেইকাৰণে এইখনো চলাই থাকক বাছ তো ইফালে চাব পাৰে টায়াৰ পুৰা ব্ৰেণ্ড নিউ টায়াৰ লাগি আছে গাইছে দেখাই দিছো এইখনৰ প্ৰাইচটো ৰাখিছো 4.5 লাখ টকা তাৰ মাজত যদি কোনোবাই ফাইনেন্স কৰিব বিচাৰে 1 লাখ টকা দিলে গাড়ী ওলাই দিম 1 লাখ ডাউন পেমেন্ট দিলে হৈ যাব এইখন হয় তো চাব পাৰে গাইছ এই জেনানখন যদি আপোনালোকে ৰিফাইনেন্সত ল'ব বিচৰা তেনেহলে 1 লাখ ডাউন পেমেন্ট কৰিলে তো এইখন আপোনালোকে লৈ যাব আৰু মেইন কথা হ'ল 450 প্ৰাইচ কৰিছো সেইটো প্ৰাইজতে গাড়ীৰ অল পেপাৰ ৱৰ্ক ইনক্লুড আছে তো চাব পাৰে গাইছ গোটেইখিনি কাগজ পাতি ইনক্লুডিং যিবিলাক গাড়ী আছে গোটেইখন গাড়ীতে ইনক্লুডিং ট্ৰান্সফাৰ কৰা আছে কাগজ পাতি সব ট্ৰান্সফাৰ ফাৰ্ষ্ট পাৰ্টি ইন্সুৰেন্স পলিউশন যিমান কাগজৰ ভেজাল আছে সব কৰাই দিম সবখিনি ক্লিয়াৰ ন হয় তো চাব পাৰে গাইছ এইখন দেখাই দিছো আপোনালোকক কন্ডিশন ফ্ৰণ্টৰ পৰা মই আজি যিবোৰ মানে গাড়ী দেখালো সেইবোৰ সব জেনুইন আৰু ইঞ্জিন গিয়াৰ বক্স অল চিল হৈছে আৰু যদি কোনোবা কাষ্টমাৰে সাপোজ মেকানিক লৈ আহিব খোজে বা জানা মানুহ লৈ আহিব খোজে তেতিয়া আনিলে হ'ল গাড়ী যেনাকে আপোনালোকে চলাই চাই গাড়ী চেক কৰে মোৰ একো প্ৰব্লেম নাই গাড়ী যদি ভাল লাগে তেতিয়াহে পাৰচেজ কৰি লৈ যাওক আৰু আমাৰ ষ্টক নতুন আপডেট হৈছে আৰু প্লাছ মোক কণ্টেক্ট কৰিলে হ'ল কিবা যদি বেলেগ আপোনাৰ মানে গাড়ী লাগেও তেতিয়া মোৰ মানে যদি হাতত আছে তেতিয়া মই আপোনাক দিব চেষ্টা কৰিম আৰু প্লাছ স্ক্ৰীনত নাম্বাৰ দিয়া আছে তাত মোক ফোন কৰিলে হ'ল তাত ইমিডিয়েট ৰেছপন্স পাইও যাব আৰু প্লাছ মই ফটো চটো দিব চেষ্টা কৰিম থেংক ইউ তো দাদা আপোনালোক যিখিনি কথা ক'লে তো আপোনালোকে হয়তো নিশ্চয় বুজি পাইছে মানে ডিলাৰৰ ফালৰ পৰা কোনো ইছ্যু নাই তো আপোনালোকে মেকানিক আনে কিবা নে গাড়ী আপোনালোকে ভালদৰে চাই চিতি লওক তো মানে কোনো ধৰণৰ ডিলাৰৰ ফালৰ পৰা প্ৰব্লেম নাই আৰু ভিডিঅ'টোৰ শেষত আপোনালোকক ধুনীয়াকৈ কৈ দিওঁ তো ইয়াতে দাদাই ষ্টাৰ্টিঙতে কৈ দিছিলে যে আপোনালোকৰ বাইক থাকিলে আপোনালোকে বাইক এক্সচেঞ্জ কৰি আপোনালোকে কাৰ ল'ব পাৰিব বা মোবাইল ফোনৰ যদি আপোনালোকে এক্সচেঞ্জ কৰিব বিচাৰে মোবাইল ফোনৰো ইয়াত এক্সচেঞ্জৰ সুবিধাটো এভেইলেবল আছে তো ইয়াৰ পৰা আৰু বেছি দীঘলীয়া নকৰোঁ ভিডিঅ' আজিৰ ভিডিঅ' এইখিনিতে এণ্ড কৰিছোঁ পুনৰ এটা অন্য ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ মানে বাই বাই জয় অসম